বিচাৰি আপোনালোকৰ চৰণত সেৱা জনাইছো আৰু কৈছো যে আপোনালোকৰ আশীৰ্বাদ থাকিলে এই মহাভাগৱত থাকি আমি দৃষ্টিহীনসকলে পঢ়িব পৰাকৈ ইতিমধ্যে আমাৰ লখিমপুৰ জিলাত আমাৰ নেতৃত্বত এখন কমিটি গঠন কৰি প্ৰস্তুত কৰি থকা হৈছে। গতিকে আপোনালোকৰ আশীৰ্বাদ দিহা পৰামৰ্শ সহায় সহযোগিতা লাগিব। সদৌ শেষত এটাই কওঁ, ভকত আজিলৈ মাগিলো বিদায়, জীয়াই থাকো যদি আকৌ পুনৰ ইয়ালৈ আহিম দুনাই, পাছে যাবৰ পৰতে মহাভাগৱত সাক্ষী ৰাখি এটি কথা কওঁ পুনৰাই, আপোনালোকে যি মহাভাগৱত দুচকুৰে পঢ়ে চাই চাই, সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই, সেই ভাগৱতৰ এটাও আখৰ মই পিছে দেখা নাই। আপোনালোক ইয়াত কিমান জন আছে বহি, তাকো মই দেখা নাই। আজিলৈ মাগিলো বিদায়, আজিলৈ মাগিলো বিদায় এৰা। হে জীবটো সোণা ৰাজা মহা মোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা দেহ তেখে আকুল দাই, এৰা বৰাম শিখবৰ একো কালে নুগুচয় অভয়, যাবে কৃষ্ণ